হেল্ল' এভৰিৱান, নমস্কাৰ, গুড ইভিনিং। তো এডিআৰই এতিয়া ৰিজাল্ট দিলে, বহুত ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে, বহুত ডিপাৰ্টমেণ্টৰ নটিচ ওলাইছে কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। কিছুমান ডিপাৰ্টমেণ্টৰ ওলোৱা নাই, চাগে সেইবোৰ ডিপাৰ্টমেণ্টত দেৰিকৈ ওলাব, নাইবা এপইণ্টমেণ্ট দিয়াৰ পিছত ওলাব। তাক লৈ পেনিক হ'ব নালাগে। এনেও নটিচ ওলালে, নটিফিকেশ্যন ওলালে গম পাবই, কাৰণ এসপ্তাহ আগত নটিচবিলাক ওলাই দিয়ে। তাৰপিছত এসপ্তাহ আগত মানে গম পোৱা যায়েই, হয়তো কোনোবা চেনেলত গম পাই যাব, কোনোবা বাতৰি কাকতত গম পাই যাব। তো বাতৰি কাকতত দিয়ে বস্তুবিলাক, তো গম পাই যাব, ইমান পেনিক হ'ব নালাগে। বাকী এটা বহুতৰে প্ৰশ্ন যে জইনিঙৰ সময়ত কি কি ডকুমেণ্টছ লাগিব। ডকুমেণ্টছ বুলি ক'বলৈ গ'লে আপোনাৰ এতিয়া যিসকলে অলৰেডি ভেৰিফিকেশ্যন কৰি আহিল ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যন, তেওঁলোকে গমেই পাইছে যে তাতে আপোনাৰ ভোটাৰ আইডি বা যিকোনো এখন মানে আইডি প্ৰুফ, তাৰপিছত এপ্লিকেশ্যন ফৰ্ম, প্ৰফেশ্যনেল ৰিজাল্ট শ্বীটটো, তাৰপিছত মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডেৰীৰ এইখিনি মানে চব ৰাখি লৈছে এতিয়া, যিখিনি লাগে। কাষ্ট চাৰ্টিফিকেট, যাৰ কাষ্ট চাৰ্টিফিকেট আছে, তো তেওঁলোকৰ সেইবোৰ ৰাখি থৈ দিছে। তো সেইখিনি ৰাখিলে তাৰপিছত জইনিঙৰ টাইমত আৰু সেইবোৰ দিব নালাগে। এতিয়া অলৰেডি আপোনালোকে ভেৰিফিকেশ্যন কৰি আহিল। তো জইনিঙৰ টাইমত এখন লাগে নটাৰী এফিডেভিট, যিখনত মানে আপোনাৰ কোনো মানে ক্ৰিমিনেল অফেন্স নাই বা কোনো ক্ৰিমিনেল কেছ নাই, বা আপুনি মানে ক্লিন চিট এখন দিয়ে, আৰু সেইখন নটাৰী এফিডেভিট আপোনালোকে কোৰ্টৰ পৰা ওলাব পাৰে, বা উকিল এজনক লগ ধৰিলে তেওঁ সেইখন বনাই দিব, তাৰ বিনিময়ত কিবা এটা পইচা ল'ব আৰু। তো সেইখন ওলাই ল'ব লাগিব। তাৰপিছত জইনিঙৰ সময়ৰ কথা কৈছোঁ, আৰু জইনিঙৰ সময় মানে জইনিঙৰ দিনাখনেই বা জইনিং কৰাৰ লগে লগে সেইখন নিদিলেও হয়। মানে প্ৰথমটো জইনিং কৰোঁতে জইনিং লেটাৰখন কৰাই মানে আপোনাক জইন কৰাই ল'ব, আপোনাৰ এপইণ্টমেণ্টখন হেৰি কৰি মেলি মানে জইন কৰাই ল'ব। তো জইনিঙৰ সময়তে সেইখন নিদিলেও হয়, অলপ পিছতো দিব পাৰে। তো যদি জইনিঙৰ সময়তে দিম বুলি ভাবিছে সেইখিনি দিব পাৰে। বাকী পাছবুকটো লাগিল, স্মল ফেমিলি নৰ্মছৰ মানে PDF ফৰ্মেট পাব, সেইখন ডাউনলোড কৰি ল'লে হ'ল। ডাউনলোড কৰি মেলি তাতে ছিগনেচাৰ কৰি ল'লে হ'ল, আৰু ফটোকপি লাগিব, পাছবুক লাগিব, এইখিনিয়ে। বাকী ইমান বেলেগ ডকুমেণ্টছ আৰু নালাগে। তো পিছত কিছুমান আঁচনিৰ কাম আছে, MMLA চেলেৰি, সেইবিলাক নিজে নিজে অনলাইন কৰি ল'ব পাৰিব। তো পিছৰ পৰ্যায়টো পিছত আহিব, কিন্তু প্ৰথম জইনিং কৰোঁতে এইখিনি ডকুমেণ্টছ। বাকী ভেৰিফিকেশ্যন কৰোঁতে প্ৰায় ডকুমেণ্টছখিনি ৰাখিয়ে লয়, একাডেমিক যিখিনি ডকুমেণ্টছ আছে সেইখিনি ৰাখি লৈ দিয়ে। তো ভেৰিফিকেশ্যন কৰাৰ সময়ত সেইখিনি, আৰু ইমান ডকুমেণ্টছৰ প্ৰয়োজন নাই। বাকী মেডিকেল ফিটনেছখন লাগিব, সেইখন জইণ্ট ডাইৰেক্টৰৰ পৰা লাগে, এনে মেডিকেলৰ পৰা দিলে নহয় আৰু। তো PHCৰ বহুতে সুধি আছে, আমাৰ ইয়াৰ PHCৰ পৰা দিম হ'ব নেকি। তো সেইখন জইণ্ট ডাইৰেক্টৰৰ পৰা লাগে, মানে যোৱা বছৰ লাগিছিল, তো এইবাৰো নিশ্চয় সেইখনে লাগিব। আৰু কিছুমান ডিপাৰ্টমেণ্টততো কৈয়ে দিছে এতিয়াই, মানে যে জইণ্ট ডাইৰেক্টৰৰ পৰা ওলাব লাগিব বুলি, তেনেকৈ কৈয়ে দিছে। তো এইখিনিয়ে ডকুমেণ্টছ, বাকী একো নাই। আৰু জইনিঙৰ দিনাখনে যে দিব লাগিব সেইটোও নহয়, প্ৰিপেয়াৰ হৈ থকাটো ভাল, আৰু কি কি লাগিব বা ওলাই থোৱাটো ভাল, আপোনালোকৰ নিজৰে অলপ সহজ হয়। তো ওলাই থ'ব পাৰিলে, আৰু নোৱাৰিলে আপোনালোকে জইন কৰাৰ পিছতো মানে দি থাকিব পাৰিব। আৰু জইন কৰাৰ কাৰণে মানে অকল যে একদিনে দিব সেনেকুৱা নহয়। আপোনালোক 1 তাৰিখৰ পৰা, এটা উদাহৰণ আৰু, 1 তাৰিখৰ পৰা বা 15 তাৰিখলৈকে এটা দিন বাছি থৈ দিব, আৰু মানে ধৰি থৈ দিব, আৰু আপুনি সেই দিনটোৰ ভিতৰত গৈ জইন কৰিব পাৰে। আৰু বহুতৰ এনেকুৱা হয় যে 15 দিনলৈকে, মানে যদি কোনোবা বেলেগ ডিপাৰ্টমেণ্টত কাম কৰি আছে, তেওঁলোকৰ এনেকুৱা হয়, তাত ৰিলিজ নাপায় বা NOC-খন নাপায়, তো দেৰি হৈ যায়। তো আপুনি যিটো ডিপাৰ্টমেণ্টত জইন কৰিম বুলি ভাবিছে, তাত গৈ মানে হেড অফ দ্য ডিপাৰ্টমেণ্ট আৰু মানে অফিচাৰৰ লগত কথা পাতি বেকডেট লৈ যাব পাৰি, আৰু যে মোৰ এনেকুৱা সেনেকুৱা কাৰেণ্ট যিটো মানে জব কৰি আছোঁ, যিটো ডিপাৰ্টমেণ্টত কাম কৰিছোঁ, তাত এনেকুৱা সেনেকুৱা মোক ৰিলিজ কৰা নাই, বা মোক অলপমান অসুবিধা হৈ আছে, NOC পোৱা নাই, তো অলপ মই দেৰিকৈ, তেনেকৈ ৰিকুৱেষ্ট কৰি মেলি বেকডেট এটা লৈ যাব পাৰে। ইমান চিন্তা কৰিব লগা নাই। বাকী এইখিনিয়ে। আৰু বহুতৰে এটা প্ৰশ্ন যে আমি নতুনকৈ জইন কৰাখিনিয়ে 8 পে কমিশ্যন পাম নে নাপাম। নিশ্চয় পাব, সকলোৱে পাব। জইন কৰাৰ পিছত মানে 26-ৰ পিছত জইন কৰাখিনিও পাব 8 পে কমিশ্যন, সকলোৱে পাব। মানে কমিশ্যনখনে স্কেলটো চেঞ্জ কৰে আমাৰ, মানে কোনখিনি মানুহে পাব সেইটো নহয়, স্কেলটো চেঞ্জ কৰে। তো চেঞ্জ হোৱা স্কেলটো পাবই সকলোৱেও। তো ভিডিঅ'টো আছিল ইমানে। বহুতখিনি ডিপাৰ্টমেণ্টৰ অহা নাই নটিচ, তো আহিব, আপোনালোকে পেনিক নহ'ব, ধৈৰ্য ধৰক। কিছুমান ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট অহাৰ পিছত ভেৰিফিকেশ্যন হয়, যেনে মই কৰা ডিপাৰ্টমেণ্টটোতে PWD ডিপাৰ্টমেণ্ট আছিল, PWD ৰডছ, তাতে আপোনাৰ এপইণ্টমেণ্ট অহাৰ পিছত ভেৰিফিকেশ্যন হৈছে, তাৰপিছত জইনিং কৰিছোঁ। তো এইখিনিয়ে, ধন্যবাদ। আৰু মোৰ অইন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আৰু কিবা যদি ডাউট থাকে, কুৱেশ্যন থাকে, কমেণ্ট বক্সত কৰিব, মই কমেণ্টত ৰিপ্লাই নহ'লে বা ভিডিঅ' আকাৰে বনাই দিম আপোনালোকক। ধন্যবাদ।